1 নম্বৰ প্ৰশ্নটোত দিছে খালী বাকচত আমি এই দুটা চিনৰ উপযুক্ত চিনটো বহুৱাব লাগে। এই চিন দুটা বহুৱাৰ আগতে আমি জানি লওঁ যে এই দুটা চিন আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত মই দুটা সংখ্যা লৈছোঁ। এটা সংখ্যা লৈছোঁ 5 আৰু এটা সংখ্যা লৈছোঁ 7। এই দুটা সংখ্যাৰ যিটো সংখ্যা ডাঙৰ সেই সংখ্যাটোৰ পিনে আমি এই চিনটো ব্যৱহাৰ কৰিম। যেহেতু 5তকৈ 7 ডাঙৰ গতিকে আমি এই চিনৰ ব্যৱহাৰ কৰিম। আৰু দুটা সংখ্যা লৈছোঁ মই, এটা সংখ্যা লৈছোঁ 8 আৰু এটা সংখ্যা লৈছোঁ 4। এই দুটা সংখ্যাৰ ভিতৰত যেহেতু এইটো সংখ্যা ডাঙৰ গতিকে আমি এই চিনটোৰ ব্যৱহাৰ কৰিম। এতিয়া তোমালোকে বুজি পাইছা যে এই দুটা চিন আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ। তোমালোকে এই নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত আমাক দুটা সংখ্যা দিয়া আছে। প্ৰথমতে আমি কি কৰিম, এই সংখ্যা দুটাৰ কোনটো ডাঙৰ সংখ্যা সেইটো বিচাৰি উলিয়াম। ইয়াৰ পিছত যিটো সংখ্যা ডাঙৰ হয় সেই সংখ্যাটোৰ পিনে আমি এই চিনটোৰ ব্যৱহাৰ কৰিম। এতিয়া চোৱা, এই সংখ্যা দুটাৰ কোনটো ডাঙৰ এইটো আমি কেনেকৈ বিচাৰি উলিয়াম। এইটো বিচাৰি উলিয়াবৰ কাৰণে আমাৰ দুটা নিয়ম আছে। প্ৰথমটো হৈছে আমি এই সংখ্যা দুটাৰ অংক চাম, অৰ্থাৎ এই সংখ্যা দুটাত কেইটাকৈ অংক আছে প্ৰথমতে আমি সেইটো চাম। ইয়াত চোৱা 1 2 3 4 5 6 7 ইয়াত আছে 7টা অংক। 1 2 3 4 5 6 7 ইয়াতো আছে 7টা অংক। গতিকে যেহেতু ইয়াতো 7টা অংক ইয়াতো 7টা অংক গতিকে আমি এতিয়াও ক'ব নোৱাৰোঁ কোনটো সংখ্যা ডাঙৰ। এতিয়া আমি চাব লাগিব ইয়াৰ প্ৰথম সংখ্যাটো আছে 5, ইয়াৰ প্ৰথম সংখ্যা 5, ইয়াৰ দ্বিতীয় সংখ্যাটো হৈছে 7, ইয়াৰ দ্বিতীয় সংখ্যাটো হৈছে 7, ইয়াৰ তৃতীয় সংখ্যাটো হৈছে 8, কিন্তু ইয়াৰ তৃতীয় সংখ্যাটো হৈছে 9। যেহেতু ইয়াৰ এই অংকটো আছে কিমান 9 আছে গতিকে আমাৰ এই সংখ্যাটো ডাঙৰ হ'ব। গতিকে আমি এই সংখ্যাটোৰ পিনে এই চিনটোৰ ব্যৱহাৰ কৰিম। এতিয়া বি নম্বৰটো চোৱা। প্ৰথমতে আমি কি চাম, এই সংখ্যা দুটাৰ কোনটোত বেছি অংক আছে চাম। চোৱা, ইয়াত আছে 5টা অংক, ইয়াত আছে কিমানটা অংক, ইয়াত আছে 6টা অংক। যেহেতু এই সংখ্যাটোত 6টা অংক আছে নিশ্চয় আমাৰ যিটো সংখ্যাত বেছি অংক থাকে সেই সংখ্যাটোৱে ডাঙৰ হ'ব। 5টা অংক থকা সংখ্যাতকৈ 6টা অংক থকা সংখ্যা সদায় ডাঙৰ। এতিয়া চি নম্বৰটো চোৱা। প্ৰথমতে আমি কি কৰিম, আমি অংক হিচাপ কৰিম। ইয়াত কেইটা অংক আছে চোৱা, 1 2 3 4 5 6 7 8 ইয়াত আছে কিমানটা অংক 8টা অংক। ইয়াত আছে কিমানটা অংক চাওঁ, 1 2 3 4 5 6 7 8 ইয়াতো আছে 8টা অংক। গতিকে আমি এতিয়া ক'ব নোৱাৰোঁ যে কোনটো ডাঙৰ। এতিয়া চোৱা, ইয়াৰ প্ৰথম অংকটো হৈছে 1, ইয়াৰ প্ৰথম অংকটো হৈছে 1, ইয়াৰ দ্বিতীয় অংকটো হৈছে 1 আৰু ইয়াৰ দ্বিতীয় অংকটো হৈছে 0। গতিকে আমি ক'ব পাৰোঁ যে এই সংখ্যাটো ডাঙৰ। গতিকে আমি এই সংখ্যাটোৰ পিনে আমি এই চিনটো ব্যৱহাৰ কৰিম যেহেতু আমাৰ এই সংখ্যাটো ডাঙৰ। এতিয়া ডি নম্বৰটো চোৱা। ইয়াত কিমানটা অংক আছে আমি চাই লওঁ, 1 2 3 4 5 6 7 ইয়াত আছে 7টা অংক। 1 2 3 4 5 6 7 ইয়াতো আছে 7টা অংক। যেহেতু অংক সমান সমান আছে আমি এতিয়াও ক'ব নোৱাৰোঁ যে কোনটো ডাঙৰ কোনটো সৰু। গতিকে আমি প্ৰথমৰ পৰা অংক চাম। ইয়াৰ প্ৰথম অংকটো চোৱা 3, ইয়াৰ প্ৰথম অংকটো আছে 3। গতিকে এতিয়াও আমি ক'ব নোৱাৰোঁ কোনটো ডাঙৰ। ইয়াৰ দ্বিতীয় অংকটো চোৱা 3, ইয়াৰ দ্বিতীয় অংকটো হৈছে 0। গতিকে আমি এতিয়া ক'ব পাৰিম যে এই সংখ্যাটো হৈছে ডাঙৰ। গতিকে আমি এই চিনটোৰ ব্যৱহাৰ কৰিম। এতিয়া ই নম্বৰটো চোৱা। ই নম্বৰটো আমি প্ৰথমতে অংক হিচাপ কৰি লওঁ, 1 2 3 4 5 6 7 1 2 3 4 5 6 7। যেহেতু দুয়োটাতে 7টা অংক আছে আমি এতিয়াও ক'ব নোৱাৰোঁ কোনটো ডাঙৰ। ইয়াৰ পিছত আমি ইয়াৰ প্ৰথম অংকটো 9, ইয়াৰ প্ৰথম অংকটো হৈছে 9, ইয়াৰ দ্বিতীয় অংকটো হৈছে 7, ইয়াৰ দ্বিতীয় অংকটো হৈছে 9। যেহেতু ইয়াৰ দ্বিতীয় অংকটো এই সংখ্যাটোৰ দ্বিতীয় অংকটোতকৈ ডাঙৰ নিশ্চয় আমাৰ এই সংখ্যাটো ডাঙৰ হ'ব। গতিকে আমি ইয়াৰ পিনে আমি এই চিনটো ব্যৱহাৰ কৰিম। আশা কৰিছোঁ তোমালোকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা। 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা, অৰ্থাৎ
2 নম্বৰ প্ৰশ্নটোত আমাক কিছুমান সংখ্যা দিয়া আছে আৰু এই সংখ্যাবোৰ আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে ঊৰ্ধ্বক্ৰমত সজোৱা মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ সজোৱা অৰ্থাৎ আমি প্ৰথমতে কোনটো সংখ্যা আটাইতকৈ সৰু সেই সংখ্যাটো আমি লিখিম ইয়াৰ পিছত তাতকৈ ডাঙৰ সংখ্যাটো লিখিম ইয়াৰ পিছত তাতকৈ ডাঙৰ সংখ্যাটো লিখিম এনেদৰে আমি সৰুৰ পৰা ডাঙৰলৈ সজাই যাম ইয়াত কোনটো সৰু কোনটো ডাঙৰ আমি কেনেকৈ চিনাক্ত কৰিম ইয়াত যদি আমি অংক চাওঁ প্ৰত্যেকটো সংখ্যাৰে অংক 8টাকৈ অংক আছে ইয়াতো আছে 8টা অংক ইয়াতো 8টা অংক ইয়াতো 8টা অংক প্ৰতিটো সংখ্যাতেই 8টাকৈ অংক আছে গতিকে আমি ক'ব নোৱাৰো যে কোনটো সংখ্যা আটাইতকৈ সৰু গতিকে আমি ইয়াৰ প্ৰথম অংকটো চাম প্ৰতিটো সংখ্যাৰে প্ৰথম অংকটো চাম ইয়াৰ প্ৰথম অংকটো হৈছে 7 ইয়াৰ প্ৰথম অংকটো হৈছে 7 কিন্তু ইয়াৰ 8 ইয়াৰো 8 গতিকে সৰু সংখ্যা এইটো আৰু এইটো সংখ্যাৰ ভিতৰতে যিকোনো এটা হ'ব ইয়াৰ প্ৰথম অংকটো চোৱা ইয়াৰ প্ৰথম অংকটো হৈছে 7 ইয়াৰ প্ৰথম অংকটো হৈছে 7 কিন্তু ইয়াৰ দ্বিতীয় অংকটো হৈছে 8 কিন্তু ইয়াৰ দ্বিতীয় অংকটো হৈছে 7 গতিকে আমাৰ এই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা হ'ব 7 7 8 যেহেতু আমাৰ এই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা গতিকে আমি ইয়াক প্ৰথমতে লিখিছো ইয়াৰ পিছত ইয়াতকৈ ডাঙৰ সংখ্যাটো লিখিম ইয়াত চোৱা ইয়াতকৈ অলপ ডাঙৰ সংখ্যা এইটোও হ'ব কিয়নো ইয়াৰ দ্বিতীয় সংখ্যাটো হৈছে 8 আৰু ইয়াৰ দ্বিতীয় অংকটো হৈছে 7 গতিকে ইয়াতকৈ অলপ ডাঙৰ সংখ্যা কোনটো হ'ব এইটো হ'ব ইয়াতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো এই দুটা সংখ্যাৰ ভিতৰত সৰু সংখ্যা কোনটো হ'ব চোৱা ইয়াৰ প্ৰথম অংকটো 8 ইয়াৰো 8 ইয়াৰ দ্বিতীয় অংকটো হৈছে 8 ইয়াৰো 8 কিন্তু ইয়াৰ তৃতীয় অংকটো হৈছে 7 আৰু ইয়াৰ তৃতীয় অংকটো হৈছে 8 গতিকে আমাৰ এই সংখ্যাটোতকৈ সৰু হ'ব আৰু এই সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো এটা বি নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আমি প্ৰথমতে কি কৰিম আমি অংক হিসাব কৰিম তাৰ পিছত আমি চাম কোনটো সংখ্যা আটাইতকৈ সৰু যেটো আটাইতকৈ সৰু সংখ্যা হ'ব সেই সংখ্যাটো আমি প্ৰথমতে লিখিম ইয়াত চোৱা ইয়াত অংক আছে কিমানটা 1 2 3 4 5 6 7 ইয়াত 7টা অংক আছে ইয়াত আছে কিমানটা অংক ইয়াত আছে 5টা অংক ইয়াত আছে 6টা অংক ইয়াত আছে কিমানটা অংক ইয়াত আছে 8টা অংক আৰু ইয়াত আছে 9টা অংক গতিকে যেটো সংখ্যাত আটাইতকৈ কম অংক আছে সেই সংখ্যাটো আমাৰ সৰু সংখ্যা হ'ব গতিকে ইয়াত যেহেতু 5টা অংক আছে গতিকে এই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটোক আমি প্ৰথমতে লিখি ল'ব লাগিব ইয়াৰ পিছত চোৱা 6টা অংক থকা সংখ্যাটো হৈছে এইটো গতিকে ইয়াতকৈ অলপ ডাঙৰ এইটো ইয়াৰ পিছত এই সংখ্যাটোতকৈ অলপ ডাঙৰ সংখ্যা কোনটো হ'ব যেটো সংখ্যাত 7টা অংক আছে 7টা অংক কোনটো অংকত আছে চোৱা 1 2 3 4 5 6 7 এইটো ইয়াৰ পিছত চোৱা ইয়াতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব ইয়াতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো যেটো ইয়াত 8টা অংক আছে
আৰু শেষত আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো, যেহেতু ইয়াত অংক আছে 9টা। এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা। অৰ্ধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ সজোৱা। অৰ্থাৎ এই সংখ্যাবোৰৰ ভিতৰত যিটো সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যা, সেই সংখ্যাটো আমি প্ৰথমতে লিখিম, ইয়াৰ পিছত তাতকৈ সৰু সংখ্যাটো লিখিম, ইয়াৰ পিছত তাতকৈ সৰু সংখ্যাটো লিখিম। এনেকৈ আমি ডাঙৰৰ পৰা সৰুলৈ সংখ্যাবোৰ এটা এটাকৈ লিখি যাম। এতিয়া চোৱা, ইয়াত অংক কিমানটা আছে? ইয়াত আছে অংক 6টা, ইয়াত আছে অংক 5টা, ইয়াত আছে অংক আছে 6টা, ইয়াত আছে অংক 5টা, আৰু ইয়াত আছে অংক 6টা। যিটো সংখ্যাত বেছি অংক থাকে সেই সংখ্যাটো ডাঙৰ হয়। চোৱা, এইটো অংকত কিমানটা, এইটো সংখ্যাত কিমানটা অংক আছে? এইটো সংখ্যাত অংক আছে 6টা, আৰু এইটো সংখ্যাটো অংক আছে 6টা, এইটো সংখ্যাটো অংক আছে 6টা। কিন্তু ইয়াৰ প্ৰথম অংকটো চোৱা, ইয়াৰ প্ৰথম অংকটো যিহেতু 8, গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো। ইয়াৰ পিছত ইয়াতকৈ অলপ সৰু সংখ্যা কোনটো? ইয়াতো 6টা অংক আছে, ইয়াতো 6টা অংক আছে, কিন্তু ইয়াৰ প্ৰথম অংকটো চোৱা, ইয়াৰ প্ৰথম অংকটো হৈছে 5, গতিকে ইয়াৰ প্ৰথম অংকটো যিহেতু 5 আৰু ইয়াৰ প্ৰথম অংকটো হৈছে 4, গতিকে এই সংখ্যাটোতকৈ ডাঙৰ হ'ব। ইয়াৰ পিছত চোৱা, ইয়াতকৈ অলপ সৰু সংখ্যা কোনটো হ'ব? ইয়াতকৈ অলপ সৰু সংখ্যাটো হ'ব এইটো, কিয়নো ইয়াৰ প্ৰথম অংকটো হৈছে 4 আৰু ইয়াত 6টা অংক আছে, গতিকে ইয়াৰ পিছৰ সংখ্যাটো আমি লিখিব লাগিব এইটো। বাকী থাকিল এইটো সংখ্যা আৰু এইটো সংখ্যা। ইয়াত আছে কিমানটা অংক? ইয়াত আছে 5টা অংক, ইয়াতো আছে 5টা অংক, কিন্তু ইয়াত চোৱা, ইয়াৰ প্ৰথমটো অংক 7, ইয়াৰো প্ৰথমটো অংক 7, ইয়াৰ দ্বিতীয় অংকটো হৈছে 9, কিন্তু ইয়াৰ দ্বিতীয় অংকটো হৈছে 0। যিহেতু ইয়াৰ দ্বিতীয় অংকটো 9, গতিকে এই সংখ্যাটো হ'ব ডাঙৰ সংখ্যা। তোমালোকে ইয়াত এইটো চিন দিব লাগিব। ইয়াৰ পিছত এই সংখ্যাটো হ'ব আটাইতকৈ সৰু সংখ্যা, আৰু এইটো আমি শেষত লিখিম। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত প্ৰতিটো সংখ্যাতে 8টাকৈ অংক আছে। ইয়াৰ প্ৰতিটো সংখ্যাতে 8টাকৈ অংক আছে। এই সংখ্যাটো চোৱা তোমালোকে, এই সংখ্যাটোত প্ৰথমতে আমাৰ 4টা অংক 6 আছে, গতিকে আটাইতকৈ ডাঙৰ সংখ্যা এইটোৱে হ'ব। ইয়াৰ পিছত ইয়াতকৈ অলপ সৰু সংখ্যা কোনটো হ'ব? ইয়াতকৈ অলপ সৰু সংখ্যা তোমালোকে চোৱা এইটো, কাৰণ ইয়াৰ প্ৰথম অংকটো হৈছে 6, ইয়াৰ দ্বিতীয় অংকটো হৈছে 3, আৰু ইয়াৰ দ্বিতীয় অংকটো হৈছে 3, গতিকে ইয়াৰ পিছৰ, অৰ্থাৎ ইয়াতকৈ অলপ সৰু সংখ্যা এইটো হ'ব। ইয়াৰ পিছত চোৱা, ইয়াতকৈ অলপ সৰু সংখ্যা হ'ব এইটো, কিয়নো ইয়াৰ 3 নম্বৰ অংকটো হৈছে 3, আৰু ইয়াৰ 3 নম্বৰ অংকটো হৈছে 6, গতিকে ইয়াতকৈ অলপ সৰু সংখ্যা হ'ব এইটো। ইয়াৰ পিছত চোৱা, এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ হ'ব? এই দুটা সংখ্যাৰ ভিতৰত তোমালোকে যদি ভালদৰে চোৱা, এই সংখ্যাটো ডাঙৰ হ'ব, কিয়নো ইয়াৰো অংক আছে 8টা, ইয়াৰো অংক আছে 8টা, কিন্তু ইয়াৰ প্ৰথমটো অংক
3 ইয়াৰো প্ৰথমটো সংখ্যা 3 ইয়াৰ 6 ইয়াৰো 6 কিন্তু ইয়াৰ তৃতীয়টো অংক হৈছে 3 কিন্তু ইয়াৰ তৃতীয়টো অংক হৈছে 6 গতিকে এই সংখ্যাটোতকৈ এই সংখ্যাটো হ'ব ডাঙৰ গতিকে আমি এবাৰ এই সংখ্যাটো লিখিম আৰু লাষ্টত আমি এই সংখ্যাটো লিখি দিম এই সংখ্যাটো হৈছে আটাইতকৈ এই সংখ্যাবোৰৰ ভিতৰত সৰু সংখ্যা আশা কৰিছো তোমালোকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো ভালদৰে বুজি পাইছা